মাগুম বিবেকানন্দ শিশু বিজ্ঞান কেন্দ্র উচ্চ মাধ্যমিক বিদ্যালয়ের বার্ষিক অনুষ্ঠান। বৰ্তমান প্ৰতিযোগিতাৰ যুগত কিছু শিক্ষাৰ্থীসকলে কেৱল কিতাপৰ বোজাসমূহ লোৱাৰ ফলত মানসিক আৰু শাৰীৰিকভাৱে ভাগি পৰাৰ প্ৰায় পৰিলক্ষিত হৈ পৰিছে। শিক্ষাৰ্থীসকলক পঢ়া শুনা আদিৰ উপৰিও অন্যান্য খেল ধেমালি শাৰীৰিকভাৱে নিজকে সুস্থ ৰখাৰ বা নিজ প্ৰতিভাসমূহ বিকশিত কৰাৰ মানসেৰে মাগুম বিবেকানন্দ শিশু বিকাশ কেন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই সপ্তাহজোৰা কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত খেল ধেমালি ইত্যাদি অনুষ্ঠান অনুষ্ঠিত কৰে। আমাৰ এখন বিদ্যালয় বহুত পুৰণি হয়, 1990 চনত স্থাপিত হয়। ইয়াৰ লগত বিভিন্ন ধৰণৰ জাতি বৰ্ণভাৱে আমি যিটো আদৰ্শিত হৈছোঁ বিবেকানন্দ আৰু ৰামকৃষ্ণ পৰমহংসৰ দ্বাৰা আমি আদৰ্শিত। তো এই বিদ্যালয়ত আমি এনেকুৱাও বহুত ষ্টুডেণ্টক পঢ়াই আছোঁ যে বিনামূলীয়াভাৱে। তো মই আশা কৰোঁ যে আমি আৰু যাতে এনেকুৱা প্ৰেৰণা পাওঁ সমাজৰ পৰা, ৰাইজৰ পৰা, যে আমি আৰু এইটো আগুৱাই লৈ যাব পাৰোঁ। খেল ধেমালিসমূহ সফলতাৰে সম্পন্ন কৰি আজি বিদ্যালয়খনত বাৰ্ষিক অনুষ্ঠান শীৰ্ষক নামৰ এটা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে আই সৰস্বতী, স্বামী বিবেকানন্দ প্ৰমুখ্যে ৰামকৃষ্ণ আৰু শাৰদা দেৱীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। তাৰ পাছতেই আজিৰ অনুষ্ঠানত উপস্থিত থকা অতিথিসকলে বহুমূলীয়া ভাষণ প্ৰদান কৰাৰ মাজে মাজে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰি উপস্থিত থকা দৰ্শকবৃন্দক আমোদ দিয়ে। আজিৰ অনুষ্ঠানতে 2025 বৰ্ষৰ বিদ্যালয়খনৰ ছাত্ৰ আকাশ দত্ত আৰু ছাত্ৰী ঋষিকা শইকীয়াক সৰ্বশ্ৰেষ্ঠ বঁটা প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে বিবেকানন্দ শিশু বিকাশ কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি দেৱজিৎ দাস, সম্পাদক গৌৰাংগ ভট্টাচাৰ্য আৰু বিদ্যালয়খনৰ অধ্যক্ষ অনুপ দেৱ প্ৰমুখ্যকে মাগুম পৌৰসভাৰ ৱাৰ্ড আয়ুক্ত প্ৰতিমা নেওগৰ লগতে বিদ্যালয়খনৰ অন্যান্য শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। আমাৰ আজি বাৰ্ষিক অনুষ্ঠান হৈছে বিবেকানন্দ শিশু বিকাশ কেন্দ্ৰৰ যিটো এনুৱেল মিট হয়, তাৰ আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আৰু লগত কিছুমান কালচাৰেল প্ৰগ্ৰাম হৈছে। বিশেষকৈ মানে মই ক'ব বিচাৰোঁ যে এই ষ্টুডেণ্টছৰ ওপৰত স্পৰ্টছে কেনেধৰণৰ ইনফ্লুৱেঞ্চ আনে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। স্পৰ্টছ আজিকালি মানে ইমান ৰিচাৰ্চ কৰি এতিয়া পোৱা গৈছে যে আপুনি খালি আজি আমাৰ ষ্টুডেণ্টবোৰ সদায় টেনশ্যনত থাকে, মানে প্ৰেছাৰত থাকে। এইপিনে ঘৰত গ'লে চাব পেৰেণ্টছে কৈছে আপোনাৰ পাৰ্চেণ্টেজ লাগিব, স্কুলতো তেনেকুৱাই প্ৰত্যেকেই বিচাৰিব যে মোৰ ষ্টুডেণ্টটো ভাল কৰক। তেনেকুৱা ইমান টেনশ্যন আহিছে, তো মষ্ট কেচেছ দেখা গৈছে ডিপ্ৰেশ্যনত গুচি যায়। আজি এতিয়া আপুনি চাই আছে বোধহয় মিডিয়াত ওলাই আছে আমাৰ IITian বাবা অভয় সিং, তেখেত IIT বম্বেৰ পৰা পাছ কৰা এৰস্পেচ ইঞ্জিনিয়াৰিং, কিন্তু ইমান ডিপ্ৰেশ্যনত গুচি গ'ল, তেখেত এতিয়া সাজু হৈ গৈছে। আজি এই এটা টেনশ্যনৰ পৰা মুক্তি পাবৰ কাৰণে গভৰ্ণমেণ্টে বা আমাৰ সকলোৱে চিন্তা কৰিছে স্পৰ্টছটোক এটা এছেঞ্চিয়েল এটা মাধ্যম কৰি দিব লাগে যাতে ষ্টুডেণ্টছে তাৰ পৰা মুক্তি পায়। সেইটোৱে বিশেষ। সেইখিনি আমাৰ মোটামুটি 10 দিনীয়া এটা ডিফাৰেণ্ট এক্টিভিটিজৰ খেলা হ'ল। আজি তাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হৈছে, আমি উপস্থিত আছোঁ, ভাল লাগিছে। ৰামকৃষ্ণ সেৱা সমিতিৰ সভাপতি আৰু বিবেকানন্দ শিশু বিকাশ কেন্দ্ৰ স্কুলখনৰ বিষয়ে মই দুটামান কথা ক'ব বিচাৰিছোঁ। এই স্কুলখন শ্ৰী ৰামকৃষ্ণ সেৱা সমিতিৰ দ্বাৰা পৰিচালিত হয় আৰু স্কুলখন মাগুম চহৰত এটা ন' লছ ন' প্ৰফিট অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত স্কুলখন চলি আছে। আমাৰ স্কুলখন কোনো মালিকত্ব স্কুল নহয়। আমি সমাজৰ লগত সমাজ সেৱাৰ লগত সংগতি ৰাখি আৰু শ্ৰী ৰামকৃষ্ণ মিছনৰ যি ভাৱধাৰা, সেই ভাৱধাৰা আগত ৰাখি আমি এডুকেশ্যন দি আছোঁ ল'ৰা ছোৱালীবিলাকক। গতিকে এই স্কুলখন আৰু আগুৱাই যাওক এই আশা ৰাখিছোঁ। আজি এই অনুষ্ঠানত উপস্থিত হৈ বহুত ভাল লাগিছে। ধন্যবাদ। তিনিচুকীয়াৰ পৰা ৰাতুল ডেকা ৰিপৰ্ট, ৰিপাব্লিক নিউজ।